দৰঙৰ বিয়া সংগীতৰ ওজা কিংকৰ নাথলৈ ভাৰত চৰকাৰে আগবঢ়ালে এক বিশেষ সন্মান। ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰণালয়ে আগবঢ়ালে ছিনিয়ৰ শিল্পী ফেলোশ্বিপ সন্মান। বিয়া সংগীতৰ ওজা কিংকৰ নাথে দৰঙী লোককৃষ্টি বিয়া সংগীতক অসমৰ ভিন্ন প্ৰান্তৰ লগতে ভাৰতবৰ্ষৰ ভিন্ন প্ৰান্তত প্ৰচাৰ তথা প্ৰসাৰ কৰিছে। সুদীৰ্ঘ ২৫টা বৰ্ষ দৰঙী লোককৃষ্টিৰে জড়িত লোকশিল্পী কিংকৰ নাথক বহুতো অনুষ্ঠান প্ৰতিষ্ঠানে বিভিন্ন বঁটা বিভূষণেৰে সম্বৰ্ধনা জনাই আছে। লোকশিল্পৰ ক্ষেত্ৰত দৰং জিলাৰ ভিতৰত কিংকৰ নাথৰ নাম ছিনিয়ৰ শিল্পী ফেলোশ্বিপত অন্তৰ্ভুক্ত হোৱা দৰঙী কলাকৃষ্টি উন্নয়ন সংঘৰ সভাপতি কুলেন্দ্ৰ নাথ ডেকা, সম্পাদক ৰত্ন ডেকা প্ৰমুখ্যকে কৰি বহুতো অনুষ্ঠান প্ৰতিষ্ঠানত ব্যক্তি বিশেষে শুভেচ্ছা জনাইছে। ব্যুৰো ৰিপৰ্ট অৰুণোদয় আছাম। পাছে যেন কথা এই ভৈলা বিপৰ্যয় হে ত্ৰাহি ত্ৰাহি হৰি লৈলো তোমাতে হৰণ আমি অনাথক কৃপা এই কৰ নাৰায়ণ হে নমস্কাৰ, মই ভাৰত চৰকাৰ সাংস্কৃতিক মন্ত্ৰালয় CCRTৰ পৰা এই বছৰ 2022-23 বৰ্ষৰ ছিনিয়ৰ ফেলোশ্বিপ পাবলৈ সক্ষম হ'লোঁ। যোৱাকালি খবৰটো পালোঁ, পাই খুব ভাল লাগিছে। মানে আমাৰ অসমৰ পৰা আমি 18জন নে 19জনে পালোঁ আৰু দৰঙত মই একমাত্ৰ আৰু মোৰ মানে বিষয় আছিল বিয়া সংগীতৰ ওপৰত। যিহেতু মই নিজে ওজা, গতিকে মোৰ সেই ওজাৰ ওপৰত আমাৰ দৰঙী লোকসংগীত লোককৃষ্টি বিয়া ওজাপালিটোক প্ৰচাৰ প্ৰসাৰৰ কাৰণে মই মানে এটা চেষ্টা কৰিছিলোঁ আৰু ইমান দিনে যিহেতু এইটো কাম কৰি আহিছোঁ আৰু সেই তাৰ ওপৰতে আমাৰ ভাৰত চৰকাৰে মোক এই ফেলোশ্বিপ দিছে। ফেলোশ্বিপ পোৱাৰ ক্ষেত্ৰত বেলেগকৈ একো জনোৱা নাছিল। মই যোৱা বছৰে মানে ইয়াতে আবেদন কৰিছিলোঁ আৰু যোৱা বছৰৰ পৰা মাজতে এখন লিষ্ট ওলাইছিল। সেই লিষ্টখনত মোৰ নামটো আছিল 273 নম্বৰত, মানে সেইখন বাছনি লিষ্ট। আৰু একে শেষত যোৱাকালি আমাৰ যিখন ফাইনেল সেই লিষ্টখন ওলাইছে। আৰু বিয়াখৰ সংগীত মূলতঃ আমাৰ দৰঙত বিয়াখৰ সংগীতৰ প্ৰধান। গতিকে আমাৰ যিহেতু দৰঙীয়া কৃষ্টি, দৰং জিলাখনৰ প্ৰায় গাঁৱতে মই এই কৃষ্টি প্ৰদৰ্শন কৰিছোঁ। দৰঙৰ উপৰিও আমাৰ ৰাজ্যখনৰ ওদালগুৰি, শোণিতপুৰ, কামৰূপ, এইফালে নগাঁও, মৰিগাঁও, গোলাঘাট, ইফালে কোকৰাঝাৰ, ধুবুৰী, এনেকুৱাকৈ প্ৰায় কিছু জিলাত প্ৰদৰ্শন কৰিছোঁ। মই বিয়া সংগীত 2001 চনৰ পৰা জড়িত হৈছোঁ। 2001ত মই ওজা হিচাপে মই অনুষ্ঠান পৰিৱেশন কৰিছোঁ। সহযোগী 5জন। উপৰিও মই ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰণালয়ৰ জৰিয়তে অযোধ্যাৰ ৰাম উৎসৱ যিটো হৈছিল যোৱা বছৰ, সেই আজি যোৱাকালি পূৰ্ণ বৰ্ষপূৰ্তি হ'ল, শুভ উদ্বোধনী অনুষ্ঠানত আমন্ত্ৰণ পাইছিলোঁ আৰু তাতে 4 দিনীয়া প্ৰগ্ৰেম কৰিছোঁ। তাতে আপোনাৰ বিশেষকৈ স্মৰণীয় কিবা আছে নেকি বিয়াখৰ লগত? বিয়াখৰ লগত স্মৰণীয় মানে প্ৰতিখন অনুষ্ঠানে মোৰ কাৰণে স্মৰণীয় হয়। তথাপিও অযোধ্যাৰ যিটো প্ৰগ্ৰেম কৰিলোঁ, আচলতে সেইটো বাহিৰত কৰা প্ৰগ্ৰেমত আমাৰ নিচিনা আমন্ত্ৰণ জনাইছে, আমি তাত গৈছোঁ, ইমান ভাল লাগিছে আৰু সেইটোতো সদায় মনত থাকিব। গুণানুকীৰ্তন কৰিব পাৰিছোঁ। চিনেমা এখনো হেৰি কৰিছে, কি ক'ব? এয়া 2022 29 জুলাই তাৰিখত আমাৰ অসমীয়া চিনেমা উপসৰ্গ নামৰ এখন চিনেমা ৰিলিজ হৈছিল আৰু যিখন চিনেমাত মই মুখ্য চৰিত্ৰত অভিনয় কৰিছিলোঁ। আৰু সেই চিনেমাখনৰ জৰিয়তে মই সেই বছৰতে নৱাগত নিপুণ গোস্বামী এৱাৰ্ড পাবলৈ সক্ষম হৈছোঁ। বিশেষ
কৃতজ্ঞতা দিব? এই বিষয়ত যদি মানে এই পুৰস্কাৰটো পোৱাৰ মূলত মোৰ গুৰুজনা তীৰ্থনাথ ওজা, তেখেত আৰু ধৰ্মেশ্বৰ নাথ ওজা, এই দুয়োজনকে মই বিশেষভাৱে কৃতজ্ঞতা জনাম। তেওঁলোকক মোৰ নমস্কাৰ থাকিল। তেওঁলোকৰ জৰিয়তে তেওঁলোকে শিকাইছে যথেষ্ট, আৰু মোৰ সহযোগী যিকেইজন পালি আছে তেখেতলোকৰো অৰিহণা ইয়াত নিশ্চয়কৈ আছে। প্ৰত্যেক বছৰৰ দৰে এই বছৰো অৰুণোদয় অসমে লৈ আহিছে সৰস্বতী পূজাৰ চেলফি প্ৰতিযোগিতাৰ গীত ধামাকা। ইচ্ছুক প্ৰতিযোগী পুৰুষ মহিলা উভয়ে সৰস্বতী পূজাৰ মণ্ডপত এখন চেলফি ফটো তুলি আমাৰ 9957282244 এই হোৱাটছএপ নম্বৰত প্ৰেৰণ কৰিব, লগতে নাম আৰু ঠিকনা। প্ৰতিযোগীসকলৰ ভিতৰত প্ৰথম, দ্বিতীয়, তৃতীয় স্থান বাছনি কৰাৰ লগতে 5জন প্ৰতিযোগীক নিচুকনি বঁটা প্ৰদান কৰা হ'ব। ধন্যবাদ। কিয় কেনেকৈ দুৰ্নীতি? ৱাইফজনীয়ে কৈছে বোলে এওঁ মোৰ হাজবেণ্ড, আপুনি কোন হে ক'বলৈ এওঁ অবৈধ বুলি? অনিয়ম, ভ্ৰষ্টাচাৰ, একো নায়কতাবাদ। এতিয়াৰ পৰা আৰু নহ'ব। আমি দিম সত্য বাতৰি। নিজকে সংস্থাপিত কৰাৰ বাবে শুদ্ধ ৰূপত নিৰ্ভীক নিৰপেক্ষতাৰে আমি সাজু। অসমৰ উন্নয়নমূলক যাত্ৰাই আজি এক নতুন দিগন্ত ভৰি দিছে। অসমৰ ৰাইজৰ পৰা আমি সদায় আশীৰ্বাদ বিচাৰোঁ। আমি এনেকৈ যাতে আমাৰ জননী জন্মভূমিক সেৱা কৰি যাব বিচাৰোঁ। অৰুণোদয় অসম, নিৰ্ভীক নিৰপেক্ষ। ৰাইজৰ বাবে ৰাইজৰ পক্ষত অৰুণোদয় অসম। Nam Guare,